থাৰ্ড ডিভিজন পাইছে তোমালোকে কি ইনচাল্ট কৰিবলৈ আহিল এইবোৰ কথা নকৰিবা তুমি যোৱা এইবিলাক কথা মোৰ মানে আজি মনটো এনেও বেয়া লাগি আছে তেনেকে ভাবিলে কেলে বাৰু আমাৰ নিচিনা মানুহকেইটাই কেলে নাভাবিব আমি অনুশীলনে তেনেকুৱা কামেই কৰিব বুজিছো নি মানুহ ইনচাল্ট কৰা কিবা কৰা মানে কি অৰ্থ বুজাবলৈ বিচাৰিছে অ মিলন দা আহা জোতা খুলিব লাগে মই জোতা পিন্ধি আছো ঠিক আছে জোতা তোতা পিন্ধিয়ে যাওঁ হলবলৈ আহিছো মানে আমি অনুশীলনৰ পৰা সম্পূৰ্ণ জনাই ফুৰিছো আজি কাক জনালো মানে সেইফালৰ পৰা আহি আছো আপোনাৰ অভিজিত মোহন দাস ছোৱালীজনী 85 পাইছে তাৰপিছতে আমাৰ অঞ্জুনাথ বাইদেউ ছোৱালীজনী তাই 85 পাইছে তাৰপিছতে অৰ্চনা বাইদেউ ছোৱালীজনী তাই 82.60 পাইছে আৰু পলাক যে চেনী তেওঁ ভতিজাকেও পাইছে এই 81 আৰু 80.something তেনেকে পাইছে তেনেকে আহি আছে এতিয়া বোলো আপোনালোকৰ এইকো অকণমান আমি আদৰ এটা যাচি যাওঁ কি আপোনালোকৰ এই ভণ্টি তাইক কেলে যাওঁ থাৰ্ড ডিভিজন পাইছে তোমালোকে কি ইনচাল্ট কৰিবলৈ আহিল এইবোৰ কথা নকৰিবা তুমি যোৱা এইবিলাক কথা মোৰ মানে আজি মনটো এনেও বেয়া লাগি আছে তেনেকে ভাবিলে কেলে বাৰু আমাৰ নিচিনা মানুহকেইটাই কেলে নাভাবিব আমি অনুশীলনে তেনেকুৱা কামেই কৰিব বুজিছো নি মানুহ ইনচাল্ট কৰা কিবা কৰা মানে কি অৰ্থ বুজাবলৈ বিচাৰিছে মানে ছোৱালীজনীয়ে থাৰ্ড ডিভিজন পাইছে তোমালোকে আহিবলৈ সম্বৰ্ধনা জনাইছে যিখিনি এতিয়া ৰিজাল্ট কৰিলে সেইখিনি 82 85 বাকী কথা বেলেগ কথা মই এনে ভাবিছিলো এনেকুৱা এটা ৰিয়েকশ্যন অফ পাই বুলি কিন্তু আপুনি জনা বুজা মানুহ মিলে না বুজিছা ৰাতিপুৱা এই ৰিজাল্টটো পোৱাৰ লগে লগে তুমি চোৱা মই কথাটো হাঁহি দেখি পেলাই মাকে তাকি দুচৰ দিছে এজনী শুই আছে এতিয়া এই মাক ওলাই গুচি গ'লে আজি ইলেকশ্যন পৰখিলে নহয় মাকে এতিয়া অভাৰৰিয়েক্ট কৰিলে দেখালে নহব নে অকল পঞ্চায়ত অফিচতে বহি থাকে দেখো দেখো ইটো আঁচনি আহিছে সিটো আঁচনি আহিছে বুলি ৰ'ব সেইবোৰ বা পাছ কথা আহিব আপোনালোকৰ ব্যক্তিগত কথা শুনক মিলন দা আপুনি ছোৱালীজনীয়ে থাৰ্ড ডিভিজন পাইছে কাৰণে আমি ইনচাল্ট কৰিছো বা ইগনোৰ মানে কি ইনচাল্ট কৰিছো বুলি ভাবিছো হয় নাই মই আপোনাক এটা প্ৰশ্ন সুধো দেই ৰ'ব আপোনালোকৰ দেউতা মানে মই মামা বুলি মাতো দেউতা যেতিয়া ঢুকাইছিলে কোন আহিছিলে আপোনালোকৰ বংশৰ যে সেই নীলম ষ্টেণ্ড যে কৰিছিলে কি আহিছিলে নে কোন আহিছিলে নাইচোন আহিছিলে নেকি কান্ধত কোনে লৈছিলে কান্ধত কোনে লৈছিলে যতীন দা ওলালে লৈছিলে কি ষ্টেণ্ড কৰিছিলে শুনক আমাৰ মানুহবোৰৰ ডাঙৰ ভুলটো কি আমাৰ মানুহবোৰৰ ডাঙৰ ভুলটো কি গম পাইছে যি ষ্টেণ্ড কৰিব যি ডিষ্টিংশ্যন পাব তাক আমি সম্বৰ্ধনা জনাওঁ আৰু যি বেয়াকে পাছ কৰিব তাক আমি ইনচাল্ট কৰোঁ কিন্তু মোৰ মতে এইটো কথা দেই এখন সমাজ চলিবৰ কাৰণে ষ্টেণ্ড কৰা ডিষ্টিংশ্যন পোৱাকেইটা যেনেকে প্ৰয়োজন ঠিক তেনেকে ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পোৱাকেইটা প্ৰয়োজন শুনক নামঘৰৰ দবাৰ কোপটো মছজিদৰ পৰা ভাগি অহা আজানৰ শব্দ সেয়া কোনো ষ্টেণ্ড কৰা বা ডিষ্টিংশ্যন পোৱা ল'ৰা ছোৱালী মানে কণ্ঠত নাহে আহে আপুনি মই বা আমি সমাজখনে ইনচাল্ট কৰা এই ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন বা ফেইল কৰা ল'ৰা ছোৱালীকেইটাই কণ্ঠ কৰে তাৰমানে সমাজখন চলিবলৈ সকলো লাগিব এইটো আজি মেডিকেলৰ আৰু এটা উদাহৰণ মানে এই কথাখিনি মই ক'বলৈ আজি সুবিধা পাইছো কৈছো আপোনাক আপোনালোক সমাজত ঘূৰি ফুৰা মানুহ প্ৰাঞ্জল কাকতিক দে নপাম খনিকৰ মিটিং এখনত ভাষণ দিওঁতে কৈছিলে মোৰ মনত আছে যে আমি ভালকে পাছ কৰা ল'ৰা ছোৱালীকেইটাক সদায় ডিষ্টিংশ্যন পোৱা বা ষ্টেণ্ড কৰা ল'ৰা ছোৱালীকেইটাক আমি প্ৰশংসা কৰিছো কিন্তু এজন মানুহক যেতিয়া মৃত্যুৰ পিছত খৰি দিয়া হয় তাত কিন্তু আমি যিকেইটা ল'ৰা ছোৱালীক অৱহেলা কৰো সেইকেইটা ল'ৰা ছোৱালীহে কিন্তু থাকে সেইটো হয় এতিয়া গাঁওখনত এতিয়া ভাওনাখন পাতিলেও সেইকেইটা ল'ৰাই পাতিব লাগিব বিহুখন পাতি আছো সেইটোৱেটো কথা গতিকে আপুনি এই কথাটো কেলে ভাবিছে তেনেকে নাভাবিব নহয় এতিয়া মানে তুমি যিকেইটা উদাহৰণ দি আহিলা আহি পেলাই যেতিয়া কৰিবলৈ লৈছা এই শিক্ষাটো কেতিয়া পাইছো গম পাইছা নাই মোৰ দেউতা যেতিয়া গা বেয়া হৈছিলে এদিন ৰাতি উশাহ চুশাহ ল'ব নোৱাৰা হ'ল আমি তেতিয়া গাঁৱৰ এই ৰিদীপ মানে যিটো মানে চবে অকমান হেৰি বুলি অহুবলীয়া বুলিও ক'বলৈ বিচাৰে কিবাও বিচাৰে কয় কেলে মানে মেট্ৰিক যেনে তেনে টানি টুনি পাছ কৰিছিলে মহন্ত দাক মাতিবলৈ মই বেলেগ এটা মানুহ নাপালো দেই ৰিদীপে পালে কিন্তু সেই বছৰ আকৌ সেই বছৰ আমি যেতিয়া সম্বৰ্ধনা জনাইছিলো ৰিদীপৰ নামটো আমাৰ ভুলতো মনলৈ অহা নাই থাৰ্ড ডিভিজন ছেকেণ্ড ডিভিজন তেনেকুৱা ধৰণৰ কথা তেনেকে নাভাবিব এতিয়া গাঁৱত আপোনাৰ ভাওনা সভা পাতি যিকেইটা ল'ৰা ছোৱালীয়ে কৃষ্টি সংস্কৃতি বজাই ৰাখিছে
কোনো ডাক্তৰ ইঞ্জিনিয়াৰ আহি এইবিলাক কৰিবলৈ সময় নাপায় এইটো হয়। হয়নে নহয় গতিকে সকলোকে লাগিব এটা ICUৰ ভিতৰত যেনেকে ডাক্তৰজন লাগিব অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই আনিবলৈ কিন্তু কিবা গ্ৰেড 4 ল'ৰা বা ছোৱালীটো লাগিব আজি এতিয়া বৌ যে আহিব আহি চাগে পুৰা টৰ্চাৰ কৰিব ছোৱালী নাই কি কৰে এতিয়া মই কি মানুহবোৰে কম কৈ আৰু। পঠিয়াব হ'লেও মনটো ভাল লাগিব না মই এতিয়া অফিচলৈ বাধা গৈছো দিব আৰু সোনকালে গুচি আহিলো মানে মন ভাল লাগি থকা নাই ইটো ৰিজাল্ট ভাল ইটো ৰিজাল্ট ভাল আমি সকলোকে সম্পূৰ্ণ জনাইছো দেই আমি সকলোকে জনাইছো এতিয়া এফালে যোৱা কথা আছিলে অ। অন্নপ্ৰাশন আছে তালৈকে যাওঁ বোলো তাই অকলে এইটো গুচি নাযাব মাক আহিলো আহক তাইক মাতি দিব নি এবাৰ নালাগে দিয়ক আৰু তাই শুই আছে অ মাজনী নালাগে দিয়ক বোলে না এই আনিজি ফিল কৰিব ন শুই আছে বৌক কব বুলি এই যে মই যে কৈছো এই গামছা চামছা দিব লাগে নহয় আপুনি আপোনাৰ হাততে লাগে বেলেগকে দি দিবা নহয় বেলেগকো দিছো শুনক এই গামোচাখনে তাৰ ভৱিষ্যতটো বহুত সলনি কৰি দিব দিয়া বাৰু মই দি দিম বাৰু কথা বেয়া চেয়া নাপাব দেই মানে তোমালোকে মই বেয়াকে কৰিলো আমি ইয়াত কেইবাৰ গ'লে বেলেগ গম পাইছিলো আপোনাৰ তাত চাগে মই হ'লে একেবাৰে কৰিলে ভুল নাই ক'ত পঢ়াব দিয়া চাই কলেজত বিদ্যানন্দ বিদ্যালয় আহিছে আৰু মই এইটো যে কৈছো 85 84 তেনেকে যে পাৰ্চেন্টেজ পাইছে মানে যিসকলে আৰ্টছত পাইছে বহুত আহিব তালে পঢ়িব হা আহিলে সেইটো কথা তাতে পঢ়িব আমি তাতে পঢ়িম ইয়াতে ভাল আচলতে মানুহ হোৱাটোহে লাগে ধেৰ পাৰ্চেন্টেজ পায়ো যদি মানুহ হয় একো লাভ নাই হয় নাই ঠিক আছে বেয়া চেয়া না আপুনি আকৌ ভুল নুবুজিব দেই আৰু বৌক আপুনি নাই বুজাব বৌক কিন্তু ক'ব কথা মাইকী মানুহৰ কথা নাই দেই ঠিক আছে মাইকী মানুহ নহয় মানে মাক যে যাওঁ